গিয়াৰ লগালোঁ গৈ আছোঁ চাৰিয়ে দৰ্শক সম্পূৰ্ণকৈ ভালদৰে এবাৰ চাই লওকচোন এই মটৰ চাইকেল ক'ব নে পাতি চাইকেল ক'ব চাওক হুবহু মটৰ চাইকেল দেখাত কিন্তু পাতি চাইকেলৰ নিচিনা হুবহু মটৰ চাইকেল এয়া ক্লাছ আছে পিক আপ আছে এয়া কিক এয়া এয়াৰ ফিল্টাৰ এইখিনি দেখিছে নহয় এয়া তেলৰ টেংকি আৰু দেখিছে এয়া ইঞ্জিন আৰু এই পাতি চাইকেল বা মটৰ চাইকেলখন ক'ত আছে কোনে বনাইছে আৰু কোনখন ঠাইত কেনেদৰে বনাইছে কিমান দিন লাগিছে সবিশেষ জনাম তাৰ আগতে আপুনি এই ভিডিঅ'টো মূল্যৱান যদি বুলি ভাবে তেতিয়াহ'লে ভিডিঅ' শ্বেয়াৰ কৰি দিব চাইকেল বা মটৰ চাইকেলখন এবাৰ চলাই চাওক আহকচোন বন্ধুসকল এয়া টি চাৰ্ট ধৰা লৈ আছে চলাই চাম কেনেকুৱা লাগে দেখা পাইছে কি ধুনীয়া আছে চলাই আছোঁ এয়া চাইছে নহয় আপোনালোক এয়া আপোনালোকে কি ধুনীয়া আছে দেখিছে এই মটৰ চাইকেলখন নিজৰ জ্ঞান বুদ্ধি প্ৰতিভাৰে এই মটৰ চাইকেলখন এই মটৰ চাইকেললৈ ৰূপান্তৰিত কৰিছে এয়া লক এয়া চাবি লাগিব ষ্টাৰ্ট ধৰাওঁতে আৰু দেখাইছে এয়া লুকিং গ্লাছ এয়া ইণ্ডিকেটৰ এয়া হেডলাইট এয়া ইঞ্জিন এয়া কিক এয়া ব্ৰেক আৰু এয়া চাইলেঞ্চাৰ পাইপ দেখা পাইছে এয়া চাইলেঞ্চাৰ পাইপ আৰু চকাবিলাক চাওক এয়া ইণ্ডিকেটৰ আৰু চিট ইয়াত মাত্ৰ এজনে উঠিব পাৰিব বাইকত সচৰাচৰ আমি দুজন উঠিব পাৰোঁ ইয়াত কিন্তু এজন আৰু ইয়াক কোনে বনাইছে আৰু ক'ত বনাইছে তাৰ লগত কথা পাতিম বন্ধুসকল ছাইদুৰ ৰহমান আমাৰ বিশ্বনাথ জিলাৰ 1 নং ইটাখোলা গাঁৱৰ এজন যুৱক পেছাত তেওঁ ৰাজমিস্ত্ৰী তেওঁৰ তেনেকুৱা বিশেষ আনুষ্ঠানিক শিক্ষা নাই যদিও নিজৰ জ্ঞান বুদ্ধি প্ৰতিভাৰে এই চাইকেলখনক মটৰ চাইকেললৈ ৰূপান্তৰিত কৰিছে কাৰো সহায় নোলোৱাকৈ আপুনি কিদৰে ভাবি এইটো বনালে আপোনাৰ মাথাত এই আইডিয়াটো ক'ৰ পৰা আহিল কওকচোন আইডিয়াটো মানে মই নিজৰ মাথাতে নিজে আইডিয়াটো ওলালো নিজে আইডিয়াটো 2-3 দিন মান ভাবিলো যে এটা বাইক বনাব হলে কেনেকা বনাব লাগিব তো মই 3 দিন খালি ভাবিছো 3 দিন ভাবার পিছত মোৰ মনত লাগিছে নাই হৈ যাব মানে যেনেকা মেমৰিত ডাউনলোড হয় তেনেকে ডাউনলোড কৰি লৈছে নিজৰ দিমাগতে এইটো বনাওতে আপোনাৰ কিমান দিন সময় লাগিছে 2 মাহ লাগিছে 2 মাহ যে কাম কৰিছে বনাওতে 2 মাহ সময় লাগিছে ৰাতি দিনে কৰিছে নে নাই ধৰক আজি আধা ঘন্টা আৰু 3 দিন পিছত 1 ঘন্টা এনেকা কৰি ৰাতি সময় পাইছে তেতিয়া কৰিছে তেনেকা 2 মাহ সময় লাগিছে আপোনাৰ এই সাইকেলখন বা মটৰ চাইকেলখন বনাওতে সৰ্বমুঠ কিমান টকা খৰচ হৈছে আপোনাৰ 34000 গৈছে 34000 টকা আপুনি হেন্ডেলটো কিনি আনিছে নে না বনাইছো কি কেনেকৈ বনাইছে এইটো পাইপ আনি পেলাই বনাইছো ওয়েল্ডিং কৰি নিজে বনাইছে এই তেলৰ টেংকি যে আপোনাৰ কেনেকৈ মানে আইডিয়াটো ক'ৰ পৰা তেলৰ টেংকি দিব এইটো তেলৰ টেংকি বনাইছে আপুনি দৰ্শক এয়া এইটো খুলিব ইয়াত তেল ভৰাব তেলৰ টেংকি হয় এইটো এই খুলি আছো এয়া তেলৰ টেংকি ইমান লগে তেল ন কিমান লিটাৰ তেল 5 পোৱা মানে 1 লিটাৰ 1 পোৱা তেল ধৰে আৰু মাইলেজ কিমান দিয়ে 50-55 আৰু আপোনাৰ মানে ইঞ্জিন ক'ত পালে ইঞ্জিন ডেমৰ হয় পুৰণা কাভাৰ ইঞ্জিন কিমান মানে কাভাৰি পৰা আনিছে কিমান বছৰ পুৰণা ইঞ্জিন 26 বছৰ দৰ্শক 26 বছৰ পুৰণা ইঞ্জিনৰে সেই মানে চাইকেলৰ পৰা মটৰ চাইকেললৈ ৰূপান্তৰিত কৰিছে এয়া কিক এয়া ব্ৰেক এই চাইলেঞ্চাৰ পাইপ ইঞ্জিন এয়া এয়াৰ ফিল্টাৰ না এইটো এয়াৰ ফিল্টাৰ আছে এয়া চিট আৰু কি ধুনীয়া চকাবিলাক চাকচোন আৰু এয়া ইণ্ডিকেটৰ কি ধুনীয়া দেখা পাইছে নহয় আৰু এয়া লুকিং গ্লাছ আৰু এয়া হেডলাইট আছে মানে কি ক'ব এয়া হৈছে আমাৰ বিশ্বনাথ জিলাৰ 1 নং ইটাখোলা গাঁৱৰ এজন যুৱক পেছাত তেওঁ ৰাজমিস্ত্ৰী আপোনালোকে ইয়াৰ নাম এটা সুন্দৰ নাম এটা দিব কমেণ্ট কৰি জনাব যেনেকৈ বাইকবিলাক R15 FZ পালচাৰ হোণ্ডা হনেট হোণ্ডা চাইন ইত্যাদি ধৰণৰ কোম্পানীবিলাক নাম দিছে কিন্তু এই যুৱকজনে এই মটৰ চাইকেলখন বনাইছে নাম পোৱা নাই না কি নাম দিব বিচাৰিব না দৰ্শকক আপত্তি কৰিছে যে আপোনালোকে নামটো দিবচোন কি ধুনীয়া দেখা পাইছে আপোনাৰ পঢ়া শুনা কিমান 5 লৈকে চাওক 5ম শ্ৰেণীলৈকে পঢ়া এজন যুৱক আৰু নিজৰ প্ৰতিভা কৌশলৰ জ্ঞান বুদ্ধিৰ জৰিয়তে এখন মটৰ চাইকেল বনাইছে তথাপি ক্লাছ 5 বিলাক সম্পূৰ্ণ কৰা নাই নাই 1 মাহ কৰিছিলো 5ত এবাৰ সুন্দৰকৈ ভালদৰে চাই লওকচোন আৰু বন্ধুসকল এই মটৰ চাইকেল বা পাতি চাইকেলৰ উপস্থাপনৰ ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ আপোনালোকে কিদৰে বিশ্লেষণ কৰে আপোনালোকৰ ওপৰত এৰি দিলোঁ আৰু এই চাইকেল বা মটৰ চাইকেলখনক কি নাম দিয়া যায় কমেণ্ট কৰি জনাব বুলি আশা ৰাখিলোঁ ধন্যবাদ জয় হিন্দ জয় আই অসম